মোৰ মৰমৰ দেশবাসী নমস্কাৰ মন কি বাত অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো সমগ্ৰ দেশতে এই সময়ত উৎসৱৰ উল্লাস বিৰাজ কৰিছে আমি সকলোৱে কিছুদিন পূৰ্বে দীপাৱলী উদযাপন কৰিছো আৰু এতিয়া বহু সংখ্যক লোক ছট পূজাত ব্যস্ত আছে ঘৰে ঘৰে ঠেকুৱা বনোৱা হৈছে ঠায়ে ঠায়ে ঘাট সজোৱা হৈছে বজাৰসমূহ উখল মাখল হৈ পৰিছে চাৰিওফালে শ্ৰদ্ধা আপোনত্ব আৰু পৰম্পৰাৰ সংগম দেখা গৈছে ছটৰ ব্ৰত ৰখা মহিলাসকলে যি সমৰ্পণ আৰু নিষ্ঠাৰে এই পৰ্বৰ প্ৰস্তুতি চলায় সেয়া নিজেই অতি অনুপ্ৰেৰণাদায়ক বন্ধুসকল ছট মহাপৰ্ব সংস্কৃতি প্ৰকৃতি আৰু সমাজৰ মাজৰ গভীৰ একতাৰ এক প্ৰতিফলন ছটৰ ঘাটত সমাজৰ প্ৰতিটো বৰ্গ একত্ৰিত হয় এই দৃশ্য ভাৰতৰ সামাজিক একতাৰ সৰ্বোত্তম উদাহৰণ আপুনি দেশ আৰু বিশ্বৰ যিকোনো কোণতে নাথাকক কিয় যদি সুযোগ পায় তেন্তে ছট উৎসৱত অৱশ্যেই অংশগ্ৰহণ কৰিব এক অনন্য অভিজ্ঞতা নিজে অনুভৱ কৰিব মই ছট মাতাক প্ৰণাম জনাইছো সকলো দেশবাসীক বিশেষকৈ বিহাৰ ঝাৰখণ্ড আৰু পূৰ্বাঞ্চলৰ লোকসকলক ছট মহাপৰ্বৰ শুভেচ্ছা জনাইছো বন্ধুসকল উৎসৱৰ এই ক্ষণত মই আপোনালোক সকলোলৈ এখন পত্ৰ লিখি মোৰ মনৰ ভাৱ ব্যক্ত কৰিছিলো মই পত্ৰখনত দেশৰ সেইসমূহ উপলব্ধিৰ বিষয়ে উল্লেখ কৰিছিলো যাৰ বাবে এইবাৰ উৎসৱৰ আনন্দ পূৰ্বতকৈ অধিক বৃদ্ধি পাইছে মোৰ পত্ৰৰ উত্তৰত দেশৰ অনেক নাগৰিকে মোক তেওঁলোকৰ বাৰ্তা প্ৰেৰণ কৰিছে সঁচাকৈ অপাৰেচন সিন্দুৰে প্ৰতিগৰাকী ভাৰতীয়ক গৌৰৱান্বিত কৰি তুলিছে এইবাৰ সেইবোৰ অঞ্চলতো আনন্দৰ চাকি জ্বলোৱা হৈছে য'ত এসময়ত মাওবাদী সন্ত্ৰাসৰ অন্ধকাৰ বিৰাজ কৰিছিল জনসাধাৰণে সেই মাওবাদী সন্ত্ৰাসৰ সম্পূৰ্ণৰূপে নিৰ্মূল হোৱাটো বিচাৰে যিয়ে তেওঁলোকৰ সন্তানৰ ভৱিষ্যত সংকট পেলাইছিল GST বচত উৎসৱক লৈ জনসাধাৰণৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে এইবাৰ উৎসৱৰ সময়ত আন এক সুখৰ কথা দেখিবলৈ পোৱা গৈছে বজাৰসমূহত স্বদেশী সামগ্ৰীৰ ক্ৰয় ব্যাপকভাৱে বৃদ্ধি পাইছে লোকসকলে মোক যি বাৰ্তা প্ৰেৰণ কৰিছে তাত উল্লেখ কৰিছে যে এইবাৰ তেওঁলোকে কি স্বদেশী সামগ্ৰী ক্ৰয় কৰিছে বন্ধুসকল মই মোৰ পত্ৰত খাদ্য তেলৰ ব্যৱহাৰ 10% হ্ৰাস কৰিবলৈও অনুৰোধ জনাইছিলো এই ক্ষেত্ৰতো জনসাধাৰণে অতি ইতিবাচক সঁহাৰি জনাইছে বন্ধুসকল স্বচ্ছতা আৰু স্বচ্ছতাৰ প্ৰচেষ্টা এই বিষয়েও মই অসংখ্য বাৰ্তা লাভ কৰিছো মই আপোনালোকৰ সৈতে দেশৰ বিভিন্ন চহৰৰ এনে কিছুমান কাহিনী বৰ্ণনা কৰিব বিচাৰো যিবোৰ অতিশয় প্ৰেৰণাদায়ক ছত্তীশগড়ৰ অম্বিকাপুৰত চহৰখনৰ পৰা প্লাষ্টিকৰ আৱৰ্জনা পৰিষ্কাৰ কৰাৰ বাবে এক অনন্য পদক্ষেপ গ্ৰহণ কৰা হৈছে অম্বিকাপুৰত গাৰ্বেজ কেফে চলোৱা হৈছে এইবোৰ এনে কেফে য'ত প্লাষ্টিকৰ আৱৰ্জনা লৈ গলে এসাঁজ ভালদৰে খাবলৈ দিয়া হয় যদি কোনো ব্যক্তিয়ে 1 কিলোগ্ৰাম প্লাষ্টিক লৈ যায় তেন্তে তেওঁক দুপৰীয়া বা ৰাতিৰ আহাৰ দিয়া হয় আৰু যদি কোনোবাই আধা কিলোগ্ৰাম প্লাষ্টিক লৈ যায় তেন্তে জলপান দিয়া হয় এই কেফেখন অম্বিকাপুৰ পৌৰ নিগমে চলায় বন্ধুসকল একে ধৰণৰ এক উল্লেখযোগ্য কাম বাংগালুৰুৰ অভিযন্তা কপিল শৰ্মাজীয়ে কৰিছে
বাংগালুৰুক হ্ৰদৰ চহৰ বুলি কোৱা হয় আৰু কপিলজীয়ে ইয়াত হ্ৰদসমূহক নতুন জীৱন দিয়াৰ এক অভিযান আৰম্ভ কৰিছে। কপিলজীৰ দলে বাংগালুৰু আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত 40টা কুঁৱা আৰু 6টা হ্ৰদক পুনৰুজ্জীৱিত কৰি তুলিছে। বিশেষ কথাটো হ'ল যে তেখেতে নিজৰ মিছন কৰ্পৰেট আৰু স্থানীয় লোকসকলকো জড়িত কৰিছে। তেওঁৰ সংস্থাটো গছপুলি ৰোপণ অভিযানৰ সৈতেও জড়িত। বন্ধুসকল, অম্বিকাপুৰ আৰু বাংগালুৰু এই প্ৰেৰণাদায়ক উদাহৰণবোৰে দেখুৱাইছে যে যেতিয়া মনত দৃঢ় সংকল্প লোৱা হয় তেতিয়া পৰিৱৰ্তন অৱশ্যম্ভাৱী। বন্ধুসকল, পৰিৱৰ্তনৰ আন এক প্ৰচেষ্টাৰ উদাহৰণ মই আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰো। আপোনালোক সকলোৱে জানে যে যিদৰে পাহাৰ আৰু সমতল অঞ্চলত জংঘল থাকে, এই জংঘলে মাটিক বান্ধি ৰাখে। ঠিক তেনেদৰেই সাগৰৰ পাৰৰ জলাহ হাবিসমূহো গুৰুত্বপূৰ্ণ। জলাহ হাবি সাগৰৰ লুণীয়া পানী আৰু পিতনি মাটিত গজে আৰু সাগৰীয় পৰিস্থিতিতন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ অংশ। ছুনামি বা চাইক্লনৰ দৰে দুৰ্যোগৰ সময়ত এই জলাহ হাবিসমূহে যথেষ্ট সহায় কৰে। বন্ধুসকল, গুজৰাটৰ বন বিভাগে জলাহ হাবিৰ এই গুৰুত্ব উপলব্ধি কৰি এক বিশেষ অভিযান চলাইছে। 5 বছৰ পূৰ্বে বন বিভাগৰ দলসমূহে আহমেদাবাদৰ ওচৰৰ ধুলেৰাত জলাহ হাবি ৰোপণৰ কাম আৰম্ভ কৰিছিল আৰু আজি ধুলেৰা উপকূলত 3500 হেক্টৰ জুৰি জলাহ হাবি বিয়পি পৰিছে। এই জলাহ হাবিসমূহৰ প্ৰভাৱ আজি সমগ্ৰ অঞ্চলটোতে দেখিবলৈ পোৱা গৈছে। তাৰে পৰিস্থিতিতন্ত্ৰত ডলফিনৰ সংখ্যা বৃদ্ধি পাইছে। কেঁকুৰা আৰু অন্যান্য জলজ জীৱৰ সংখ্যাও পূৰ্বতকৈ বৃদ্ধি পাইছে। কেৱল এয়াই নহয়, এতিয়া ইয়ালৈ যথেষ্ট সংখ্যক প্ৰব্ৰজনকাৰী চৰাইও আহি আছে। ইয়াৰ ফলত সেই ঠাইৰ পৰিৱেশৰ ওপৰত এক ভাল প্ৰভাৱ পৰাৰ লগতে ধুলেৰাৰ মাছ পালকসকলো লাভান্বিত হৈছে। বন্ধুসকল, ধুলেৰাৰ উপৰিও গুজৰাটৰ কচ্ছতো আজিকালি মেংগ্ৰোভ প্লান্টেশ্যন খুব প্ৰবলভাৱে চলি আছে। তাতকুৰি ক্ৰীকত মেংগ্ৰোভ লাৰ্ণিং কেন্দ্ৰও নিৰ্মাণ কৰা হৈছে। বন্ধুসকল, গছ-গছনিৰ বৃক্ষৰ এয়াইতো বিশেষত্ব। ঠাই যিয়েই নহওক কিয়, সেইবোৰ প্ৰতিটো জীৱৰ মংগলৰ বাবে কামত আহে। সেয়েহে আমাৰ গ্ৰন্থসমূহত কোৱা হৈছে, ধন্যা মহি ৰুহা য়েভ্যো নিৰাশাম য়ান্তি নাৰ্থিনঃ, অৰ্থাৎ সেইবোৰ গছ-গছনি আৰু বনস্পতি ধন্য যিবোৰে কাকো নিৰাশ নকৰে। আমিও যি অঞ্চলতে বাস নকৰো কিয়, গছ অৱশ্যেই ৰোপণ কৰা উচিত। এক পেড় মা কে নাম অভিযানটোক আমি আৰু অধিক আগুৱাই নিব লাগিব। মোৰ মৰমৰ দেশবাসী, আপোনালোকে জানেনে যে মন কী বাত অনুষ্ঠানত আমি যিবোৰ বিষয়ৰ ওপৰত আলোচনা কৰোঁ তাৰে মাজত মোৰ বাবে আটাইতকৈ সন্তুষ্টিৰ কথাটো কি? তেন্তে মই এই বিষয়ে এই কথাই ক'ম যে মন কী বাত অনুষ্ঠানত আমি যিবোৰ বিষয়ৰ ওপৰত আলোচনা কৰোঁ সেইবোৰৰ পৰা লোকসকলে সমাজৰ বাবে কিবা ভাল, কিবা উদ্ভাৱনী কৰাৰ প্ৰেৰণা লাভ কৰে। ইয়াৰ জৰিয়তে আমাৰ সংস্কৃতি, আমাৰ দেশৰ বহু দিশ উজ্বলি উঠে। বন্ধুসকল, আপোনালোকৰ বহুতৰে মনত আছে যে প্ৰায় 5 বছৰ পূৰ্বে মই এই অনুষ্ঠানত ভাৰতীয় প্ৰজাতিৰ শ্বান অৰ্থাৎ কুকুৰৰ বিষয়ে আলোচনা কৰিছিলোঁ। মই দেশবাসীৰ লগতে আমাৰ সুৰক্ষা বাহিনীসমূহকো অনুৰোধ জনাইছিলোঁ যে তেওঁলোকে ভাৰতীয় প্ৰজাতিৰ কুকুৰক আঁকোৱালি লওক, কাৰণ তাহাঁতে আমাৰ পৰিৱেশ আৰু পৰিস্থিতিৰ সৈতে অতি সহজে মিলি যাব পাৰে। মই এই কথা জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ সুৰক্ষা এজেন্সীসমূহে এই দিশত যথেষ্ট প্ৰশংসনীয় প্ৰয়াস কৰিছে। BSF
আৰু CRPF নিজৰ দলত ভাৰতীয় প্ৰজাতিৰ কুকুৰৰ সংখ্যা বৃদ্ধি কৰিছে। কুকুৰৰ প্ৰশিক্ষণৰ বাবে BSFৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষণ কেন্দ্ৰ গোৱালিয়ৰৰ টেকেনপুৰত আছে। ইয়াত উত্তৰ প্ৰদেশৰ ৰামপুৰ হাউণ্ড, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ মুধল হাউণ্ডৰ ওপৰত বিশেষভাৱে মনোযোগ দিয়া হৈছে। এই কেন্দ্ৰত প্ৰশিক্ষকসকলে প্ৰযুক্তি আৰু নতুনত্বৰ সহায়ত কুকুৰবোৰক উন্নত ধৰণে প্ৰশিক্ষণ দি আছে। ভাৰতীয় প্ৰজাতিৰ কুকুৰৰ বাবে ট্ৰেইনিং মেনুৱেলছ পুনৰ লিখে যাতে সিহঁতৰ বিশিষ্ট শক্তিসমূহ পোহৰলৈ আনিব পৰা যায়। বেংগালুৰুত CRPFৰ ডগ ব্ৰিডিং আৰু ট্ৰেইনিং স্কুলত মংগ্ৰেলছ, মুধল হাউণ্ড, কম্বাই আৰু পাণ্ডিকুনাৰ দৰে ভাৰতীয় কুকুৰক প্ৰশিক্ষণ দিয়া হৈছে। বন্ধুসকল, যোৱা বছৰ লক্ষ্ণৌত অল ইণ্ডিয়া পুলিচ ডিউটি মিটৰ আয়োজন কৰা হৈছিল। সেই সময়ত ৰিয়া নামৰ কুকুৰজনীয়ে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছিল। এইজনী মুধল হাউণ্ড, যাক BSFে প্ৰশিক্ষণ দিছে। ৰিয়াই ইয়াত বহুতো ফৰেন ব্ৰীডক চেৰ পেলাই প্ৰথম পুৰস্কাৰ লাভ কৰিছিল। বন্ধুসকল, এতিয়া BSFে নিজৰ কুকুৰবোৰক বিদেশী নামৰ পৰিৱৰ্তে ভাৰতীয় নাম দিয়াৰ পৰম্পৰা আৰম্ভ কৰিছে। আমাৰ ইয়াৰ দেখি কুকুৰেও অদ্ভুত সাহস দেখুৱাইছে। যোৱা বছৰ ছত্তীশগড়ৰ মাওবাদ প্ৰভাৱিত অঞ্চলত টহল দি থকাৰ সময়ত CRPFৰ এটা দেশী কুকুৰে 8 কিলোগ্ৰাম বিস্ফোৰকৰ সন্ধান উলিয়াইছিল। BSF আৰু CRPFে এই দিশত যি প্ৰচেষ্টা চলাইছে তাৰ বাবে মই তেওঁলোকক অভিনন্দন জনাইছো। পিছে মই 31 অক্টোবৰলৈও অপেক্ষা কৰি আছো। এইটো লৌহ পুৰুষ চৰ্দাৰ পেটেলৰ জয়ন্তীৰ দিন। এই উপলক্ষে প্ৰতি বছৰে গুজৰাটৰ একতা নগৰত ষ্টেচু অফ ইউনিটি ওচৰত বিশেষ অনুষ্ঠান আয়োজন কৰা হয়। ইয়াতেই একতা দিৱসৰ পেৰেডো অনুষ্ঠিত হয় আৰু এই পেৰেডত পুনৰ ভাৰতীয় কুকুৰৰ সামৰ্থ্য প্ৰদৰ্শন কৰা হ'ব। সুবিধা উলিয়াই আপোনালোকেও এই অনুষ্ঠানত নিশ্চয় যাব। মোৰ মৰমৰ দেশবাসী, চৰ্দাৰ পেটেলজীৰ 150 সংখ্যক জয়ন্তীৰ দিনটো সমগ্ৰ দেশৰ বাবে এক অতি বিশেষ উপলক্ষ। চৰ্দাৰ পেটেল আধুনিক কালত ৰাষ্ট্ৰৰ সৰ্বশ্ৰেষ্ঠ মহান ব্যক্তিসকলৰ ভিতৰত অন্যতম। তেওঁৰ বিৰাট ব্যক্তিত্বত অনেক গুণ একেলগে ৰূপায়িত হৈ আছিল। তেওঁ এজন অত্যন্ত প্ৰতিভাশালী ছাত্ৰ আছিল। তেওঁ ভাৰত আৰু ব্ৰিটেইন দুয়োখন ঠাইতে পঢ়া শুনাত উৎকৃষ্ট প্ৰদৰ্শন কৰিছিল। তেওঁ নিজৰ সময়ৰ আটাইতকৈ সফল অধিবক্তাসকলৰ ভিতৰতো এজন আছিল। তেওঁ ওকালতিত আৰু নাম অৰ্জন কৰিব পাৰিলেহেঁতেন, কিন্তু গান্ধীজীৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ নিজকে স্বাধীনতা আন্দোলনত সম্পূৰ্ণৰূপে সমৰ্পিত কৰিছিল। খেৰা সত্যাগ্ৰহৰ পৰা বুৰছত সত্যাগ্ৰহলৈকে অনেক আন্দোলনত তেওঁৰ অৱদানক আজিও স্মৰণ কৰা হয়। আহমেদাবাদ পৌৰনগৰৰ মুৰব্বী হিচাপে তেওঁৰ কাৰ্যকালো ঐতিহাসিক আছিল। তেখেতে স্বচ্ছতা আৰু সুশাসনক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছিল। উপ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে তেওঁৰ অৱদানৰ বাবে আমি সকলোৱে তেওঁৰ ওচৰত চিৰঋণী হৈ থাকিম। বন্ধুসকল, চৰ্দাৰ পেটেলে ভাৰতৰ আমোলান্ত্ৰিক আধাৰ আৰ্হিৰ এক শক্তিশালী ভেটিও স্থাপন কৰিছিল। দেশৰ একতা আৰু অখণ্ডতাৰ বাবে তেওঁ অদ্বিতীয় প্ৰচেষ্টা চলাইছিল। মোৰ আপোনালোক সকলোকে অনুৰোধ, অক্টোবৰৰ 31 তাৰিখে চৰ্দাৰ চাহাবৰ জয়ন্তীত দেশজুৰি হ'বলগীয়া ৰান ফৰ ইউনিটিত আপোনালোকেও নিশ্চয় অংশগ্ৰহণ কৰক আৰু অকলে নহয়, সকলোকে লগত লৈ অংশগ্ৰহণ কৰক। এক প্ৰকাৰে যুৱ চেতনাৰ এই সুযোগ হ'ব লাগে। একতাৰ দৌৰ, যিয়ে একতাক শক্তিশালী কৰিব। যিজন ব্যক্তিয়ে ভাৰতক একতাৰ দোলেৰে বান্ধিছিল, সেই মহান ব্যক্তিজনৰ প্ৰতি এয়াই আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি। মোৰ মৰমৰ দেশবাসী, চাহৰ সৈতে মোৰ সম্পৰ্কৰ কথাটো আপোনালোক সকলোৱে জানেই, কিন্তু আজি মই ভাবিলো যে মন কী বাত অনুষ্ঠানত কিয়নো আমি কফিৰ ওপৰত আলোচনা নকৰোঁ। আপোনালোকৰ মনত আছে
যোৱা বছৰ আমি মন কী বাত অনুষ্ঠানত আৰাকু কফিৰ বিষয়ে কথা পাতিছিলোঁ। কিছুদিন পূৰ্বে ওড়িশাৰ বহু লোকে মোৰ আগত কোৰাপুট কফিক লৈ নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছিল। তেওঁলোকে মোক চিঠি লিখি কৈছিল যে মন কী বাত অনুষ্ঠানত কোৰাপুট কফিৰ ওপৰতো আলোচনা হওক। সতীৰ্থসকল, মোক কোৱা হৈছে যে কোৰাপুট কফিৰ সোৱাদ অনন্য আৰু কেৱল সিমানেই নহয়, সোৱাদৰ লগতে কফিৰ খেতিয়েও লোকসকলক লাভান্বিত কৰিছে। কোৰাপুটত এনে কিছু লোকো আছে যিসকলে নিজৰ পেশনৰ বাবে কফিৰ খেতি কৰিছে। তেওঁলোকে কৰ্পোৰেট পৃথিৱীত ভাল চাকৰি কৰিছিল, কিন্তু তেওঁলোকে কফিক ইমানেই ভাল পায় যে এই ক্ষেত্ৰলৈ আহি এতিয়া সফলতাৰে ইয়াত কাম কৰি আছে। এনে বহু মহিলাও আছে যাৰ জীৱনত কফিৰ বাবে সুখদ পৰিৱৰ্তন আহিছে। কফিৰ জৰিয়তে তেওঁলোকে সন্মান আৰু সমৃদ্ধি দুয়োটাই লাভ কৰিছে। সঁচাকৈয়ে কোৱা হৈছে, কোৰাপুট কফি অত্যন্ত সুস্বাদু, এয়া ওড়িশাৰ গৌৰৱ। সতীৰ্থসকল, বিশ্বজুৰি ভাৰতৰ কফি অতি জনপ্ৰিয় হৈ পৰিছে। কৰ্ণাটকৰ চিকমাগালুৰ, কুৰ্গ আৰু হাছান হওক অথবা তামিলনাডুৰ পুলনি শেভৰাই, নীলগিৰি আৰু আন্নামালাইৰ অঞ্চল হওক, কৰ্ণাটক তামিলনাডু সীমান্তৰ বিলিগিৰি অঞ্চল হওক বা কেৰালাৰ ৱায়ানাড হওক, ত্ৰাভাংকোৰ আৰু মালাবাৰৰ অঞ্চল হওক, ভাৰতৰ কফিৰ বৈচিত্ৰতা সঁচাকৈয়ে চাবলগীয়া। মোক কোৱা হৈছে যে আমাৰ উত্তৰ পূৰ্বাঞ্চলো কফি খেতিত আগবাঢ়ি গৈছে। ইয়াৰ ফলত বিশ্বজুৰি ভাৰতীয় কফিৰ পৰিচয় আৰু অধিক শক্তিশালী হৈছে। সেয়েহে কফি ভাল পোৱা সকলে কয়, ইণ্ডিয়াজ কফি ইজ কফি এট ইটছ ফাইনেষ্ট। ইট ইজ ব্ৰুড ইন ইণ্ডিয়া এণ্ড লাভড বাই দ্য ৱৰ্ল্ড। মোৰ মৰমৰ দেশবাসী, এতিয়া মন কী বাত অনুষ্ঠানত এনে এক বিষয়ৰ ওপৰত কথা পাতিম যি আমাৰ সকলোৰে অন্তৰত বাস কৰে। এই বিষয়টো হৈছে আমাৰ ৰাষ্ট্ৰীয় গীতৰ, ভাৰতৰ ৰাষ্ট্ৰীয় গীত অৰ্থাৎ বন্দে মাতৰম। ই এনে এক গীত যাৰ প্ৰথম শব্দটোৱেই আমাৰ হৃদয়ত ভাৱনাৰ জোৱাৰ তোলে। বন্দে মাতৰম। কিমান আবেগ আৰু কিমান শক্তি এই এটা শব্দই আৱৰি ৰাখে। সহজ অৰ্থত ই আমাক ভাৰত মাতাৰ বাৎসল্যৰ অনুভৱ কৰায়। ই আমাক ভাৰত মাতাৰ সন্তান হিচাপে নিজৰ দায়িত্বৰ বোধ জন্মায়। যদি কেতিয়াবা কঠিন সময় আহে, তেন্তে বন্দে মাতৰমৰ ধ্বনিয়ে 140 কোটি ভাৰতীয়ক একতাৰ শক্তিৰে ভৰাই তোলে। সতীৰ্থসকল, ৰাষ্ট্ৰভক্তি, ভাৰত মাতাৰ প্ৰতি প্ৰেম, এইবোৰ যদি শব্দৰ ঊৰ্ধ্বৰ ভাৱনা, তেন্তে বন্দে মাতৰম সেই অমূৰ্ত ভাৱনাক সাকাৰ ৰূপ দিয়া এক গীত। ইয়াৰ ৰচনা বংকিম চন্দ্ৰ চট্টোপাধ্যায় ডাঙৰীয়াই শতিকাজোৰা দাসত্বৰ ফলত মন্থৰ হৈ পৰা ভাৰতত নতুন প্ৰাণ সঞ্চাৰ কৰিছিল। বন্দে মাতৰম যদিও ঊনবিংশ শতিকাত লিখা হৈছিল, কিন্তু ইয়াৰ ভাৱনা ভাৰতৰ হাজাৰ বছৰ পুৰণি অমৰ চেতনাৰ সৈতে জড়িত আছিল। বেদসমূহে যি ভাৱক মাতা ভূমি পুত্ৰ অহম পৃথিৱ্যাঃ নমস্কাৰ প্ৰকাশ কৰি ভাৰতীয় সভ্যতাৰ ভেটি স্থাপন কৰিছিল। বংকিম চন্দ্ৰ ডাঙৰীয়াই বন্দে মাতৰম লিখি মাতৃভূমি আৰু তাৰ সন্তানসকলৰ সেই সম্পৰ্ককে ভাৱ বিশ্বত এক মন্ত্ৰৰ ৰূপত বান্ধি পেলাইছিল। সতীৰ্থসকল, আপোনালোকে হয়তো ভাবিছে যে মই হঠাতে বন্দে মাতৰমৰ ইমানবোৰ কথা কিয় কৈ আছো। আচলতে কেইদিন মানৰ পিছতে 7 নৱেম্বৰত আমি বন্দে মাতৰমৰ 150 সংখ্যক বৰ্ষৰ উৎসৱত প্ৰৱেশ কৰিবলৈ ওলাইছো। 150 বছৰ পূৰ্বে বন্দে মাতৰম ৰচনা কৰা হৈছিল আৰু 1896 চনত
গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথমবাৰৰ বাবে ইয়াক গাইছিল। সতীৰ্থসকল, বন্দে মাতৰম গীতটি গাওঁতে কোটি কোটি দেশবাসীয়ে সদায় ৰাষ্ট্ৰপ্ৰেমৰ অপাৰ জোৱাৰ অনুভৱ কৰিছে। আমাৰ প্ৰজন্মসমূহে বন্দে মাতৰমৰ শব্দত ভাৰতৰ এক জীৱন্ত আৰু ভব্য স্বৰূপৰ দৰ্শন কৰিছে। সুজলাম সুফলাম মলয়জ শীতলাম শস্য শ্যামলাম মাতৰম বন্দে মাতৰম। আমি তেনেকুৱা ভাৰতেই গঢ়িব লাগিব। বন্দে মাতৰম আমাৰ এই প্ৰচেষ্টাত সদায় আমাৰ প্ৰেৰণা হৈ থাকিব। সেয়েহে আমি বন্দে মাতৰমৰ 150 সংখ্যক বৰ্ষটোকো স্মৰণীয় কৰি তুলিব লাগিব। আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এই সংস্কাৰৰ সুতোক আমি আগুৱাই লৈ যাব লাগিব। অনাগত সময়ত বন্দে মাতৰম সৈতে জড়িত বহুতো কাৰ্যসূচী হ'ব। দেশত বহুতো অনুষ্ঠানৰ আয়োজন কৰা হ'ব। মই বিচাৰো আমি সকলো দেশবাসীয়ে বন্দে মাতৰমক মহিমান্বিত কৰিবলৈ স্বতঃস্ফূৰ্ত ভাৱনাৰে প্ৰয়াস কৰোঁ। আপোনালোকে মোক নিজৰ পৰামৰ্শ বন্দে মাতৰম 150 সৈতে নিশ্চয় প্ৰেৰণ কৰিব। বন্দে মাতৰম 150। মই আপোনালোকৰ পৰামৰ্শলৈ অপেক্ষা কৰিম আৰু আমি সকলোৱে এই সুযোগক ঐতিহাসিক কৰি তুলিবলৈ কাম কৰিম। মোৰ মৰমৰ দেশবাসী, সংস্কৃতৰ নাম শুনিলে আমাৰ মন মগজুলৈ আহে আমাৰ এই ধৰ্মগ্ৰন্থ, বেদ, উপনিষদ, পুৰাণ, শাস্ত্ৰ, প্ৰাচীন জ্ঞান বিজ্ঞান, অধ্যাত্ম আৰু দৰ্শন। কিন্তু এটা সময়ত এই সকলোবোৰৰ লগতে সংস্কৃত কথোপকথনৰো ভাষা আছিল। সেই যুগত অধ্যয়ন আৰু গৱেষণা সংস্কৃততে কৰা হৈছিল। নাট্য মঞ্চায়ন সংস্কৃততে হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ দাসত্ব হৰ সময়ছোৱাত আৰু স্বাধীনতাৰ পাছতো সংস্কৃত ক্ৰমাগতভাৱে অৱহেলাৰ বলি হৈছিল। এই কাৰণেই যুৱ প্ৰজন্মৰ মাজত সংস্কৃতৰ প্ৰতি আকৰ্ষণো কমি আহিছিল। কিন্তু বন্ধুসকল, এতিয়া সময় সলনি হৈছে। গতিকে সংস্কৃতৰো সময় সলনি হৈছে। সংস্কৃতি আৰু ছ'চিয়েল মিডিয়াৰ জগতে সংস্কৃতক নতুন প্ৰাণ সঞ্চাৰ কৰিছে। আজিকালি বহু যুৱকে সংস্কৃতক লৈ বহু আকৰ্ষণীয় কাম কৰি আছে। আপুনি ছ'চিয়েল মিডিয়ালৈ গ'লে এনে বহুতো ৰিলছ দেখিব য'ত বহু যুৱকে সংস্কৃতত আৰু সংস্কৃতৰ বিষয়ে কথা কোৱা দেখা যায়। বহু লোকেতো নিজৰ ছ'চিয়েল মিডিয়া চেনেলৰ জৰিয়তেও সংস্কৃত শিকায়। তেনেকুৱা এজন যুৱ কণ্টেণ্ট ক্ৰিয়েটৰ হ'ল য়শ সালুংকে। য়শৰ বিশেষত্ব এই যে তেওঁ কণ্টেণ্ট ক্ৰিয়েটৰ হোৱাৰ লগতে এজন ক্ৰিকেটাৰো। সংস্কৃতত কথা পাতি ক্ৰিকেট খেলি তেওঁৰ ৰীলটো মানুহে খুব পছন্দ কৰিছে। আপোনালোকে শুনক। पश्यतु अहं कथं क्रीडामि। देवराज सेव्यमान पावनाङ्घ्रि पङ्कजम् ज्ञानयज्ञसूत्रमिन्दुशेखरं कृपाकरम्। प्रातः नूतनं कन्दुकं गृह्णातु। नारदादियोगिवृन्दवन्दितं दिगम्बरम्। इमं कन्दुकं सावधानेन पश्य चषटकाय ताडय। आशिकापुराधिनाथ कालभैरवं भजे कालभैरवं भजे। বন্ধুসকল, কমলা আৰু জাহ্নৱী এই দুগৰাকী ভনীৰ কামো অতি সুন্দৰ। এই দুয়োগৰাকী ভনীয়ে আধ্যাত্মিকতা, দৰ্শন আৰু সংগীতৰ ওপৰত কণ্টেণ্ট বনায়। আন এজন যুৱকৰ ইনষ্টাগ্ৰামত এটা চেনেল আছে, সংস্কৃত ছাত্ৰহম। এই চেনেলটো চলোৱা যুৱ বন্ধুজনে সংস্কৃতৰ সৈতে জড়িত তথ্য দিয়াৰ লগতে তেওঁ সংস্কৃতত হাঁহি ধেমালিৰ ভিডিঅ'ও বনায়। যুৱক যুৱতীসকলে সংস্কৃতত এই ভিডিঅ'বোৰ খুব পছন্দ কৰে। আপোনালোকৰ বহুতে
নিশ্চয় সমষ্টিৰ ভিডিঅ' দেখিছে। সমষ্টিয়ে সংস্কৃতত নিজৰ গীতবোৰ বিভিন্ন ধৰণেৰে উপস্থাপন কৰে। আন এজন যুৱক হ'ল ভাৱেশ ভীম নাথনি। ভাৱেশে সংস্কৃত শ্লোক, আধ্যাত্মিক দৰ্শন আৰু সিদ্ধান্তৰ বিষয়ে কথা কয়। বন্ধুসকল, ভাষা যিকোনো সভ্যতাৰ মূল্যবোধ আৰু পৰম্পৰাৰ বাহক। সংস্কৃতে এই কৰ্তব্য হাজাৰ হাজাৰ বছৰ ধৰি পালন কৰি আহিছে। বেয়া দেখি সুখ অনুভৱ হয় যে এতিয়া সংস্কৃতৰ বাবেও কিছু যুৱকে নিজৰ কৰ্তব্য পালন কৰিছে। মোৰ মৰমৰ দেশবাসী, এতিয়া মই আপোনালোকক অলপ ফ্লেশ্ববেকলৈ লৈ যাম। আপোনালোকে কল্পনা কৰক, ২০ শতিকাৰ আৰম্ভণিৰ সময়ছোৱা। তেতিয়া বহু দূৰলৈকে স্বাধীনতাৰ কোনো আশা দেখা পোৱা নগৈছিল। সমগ্ৰ ভাৰতত ইংৰাজসকলে শোষণৰ সকলো সীমা অতিক্ৰম কৰিছিল আৰু সেই সময়ত হায়দৰাবাদৰ দেশভক্ত লোকসকলৰ বাবে দমনৰ সময়ছোৱা আৰু অধিক ভয়ংকৰ আছিল। তেওঁলোক নিষ্ঠুৰ আৰু নিৰ্দয়ী নিজামৰ অত্যাচাৰ সহ্য কৰিবলৈও বাধ্য হৈছিল। দুখীয়া, বঞ্চিত আৰু আদিবাসী সম্প্ৰদায়সমূহৰ ওপৰত চলা অত্যাচাৰৰ কোনো সীমা নাছিল। তেওঁলোকৰ মাটি কাঢ়ি লোৱা হৈছিল, লগতে অধিক কৰো লগোৱা হৈছিল। যদি তেওঁলোকে এই অন্যায়ৰ বিৰোধিতা কৰিছিল, তেন্তে তেওঁলোকৰ হাত পৰ্যন্ত কাটি দিয়া হৈছিল। বন্ধুসকল, এনে এক কঠিন সময়ত প্ৰায় ২০ বছৰীয়া এজন যুৱকে এই অন্যায়ৰ বিৰুদ্ধে থিয় দিছিল। আজি এক বিশেষ কাৰণত মই সেই যুৱকজনৰ বিষয়ে আলোচনা কৰিছো। তেওঁৰ নাম কোৱাৰ আগতে মই আপোনালোকক তেওঁৰ বীৰত্বৰ কথা কম। বন্ধুসকল, সেই সময়ত যেতিয়া নিজামৰ বিৰুদ্ধে এষাৰ কথা কোৱাটো অপৰাধ আছিল, সেই যুৱকজনে ছিদ্দিকী নামৰ নিজামৰ এজন বিষয়াক মুকলি প্ৰত্যাহ্বান জনাইছিল। নিজামে ছিদ্দিকীক কৃষকৰ শস্য জব্দ কৰিবলৈ পঠিয়াইছিল। কিন্তু অত্যাচাৰৰ বিৰুদ্ধে এই সংগ্ৰামত সেই যুৱকজনে ছিদ্দিকীক মৃত্যুমুখত পেলালে। তেওঁ গ্ৰেপ্তাৰৰ পৰা সাৰি যাবলৈও সক্ষম হৈছিল। নিজামৰ অত্যাচাৰী আৰক্ষীৰ পৰা বাচি সেই যুৱকজন তাৰ পৰা শ শ কিলোমিটাৰ দূৰৰ অসমত গৈ উপস্থিত হৈছিল। বন্ধুসকল, মই যিগৰাকী মহান ব্যক্তিত্বৰ বিষয়ে আলোচনা কৰিছো, তেওঁৰ নাম হৈছে কুমাৰাম ভীম। অলপতে ২২ অক্টোবৰত তেওঁৰ জন্মজয়ন্তী পালন কৰা হৈছে। কুমাৰাম ভীমৰ আয়ুস খুব দীঘলীয়া নাছিল। তেওঁ মাত্ৰ ৪০ বছৰহে জীয়াই আছিল। কিন্তু তেওঁৰ জীৱনকালত তেওঁ অগণন লোক, বিশেষকৈ জনজাতীয় সমাজৰ হৃদয়ত এক অমোচনীয় সাঁচ বহুৱাই গৈছিল। তেওঁ নিজামৰ বিৰুদ্ধে সংগ্ৰাম কৰি থকা লোকসকলৰ মাজত নতুন শক্তিৰ সঞ্চাৰ কৰিছিল। তেওঁ তেওঁৰ ৰণকৌশলৰ বাবেও জনাজাত আছিল। নিজামৰ শাসনৰ বাবে তেওঁ এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছিল। ১৯৪০ চনত নিজামৰ লোকে তেওঁক হত্যা কৰিছিল। যুৱ প্ৰজন্মক মই অনুৰোধ জনাইছো যে তেওঁলোকে তেওঁৰ বিষয়ে অধিকৰ পৰা অধিক জনাৰ প্ৰয়াস কৰক। কোমৰম ভীম কি না বিনম্ৰ নিৱালী, আয়ন প্ৰজল হৃদয়ালো এপ্পটিকি নিলিচি উণ্টাৰু। বন্ধুসকল, অহা মাহৰ ১৫ তাৰিখে আমি জনজাতীয় গৌৰৱ দিৱস পালন কৰিম। এই দিনটো ভগৱান বিৰচা মুণ্ডা জীৰ জয়ন্তীৰ শুভ মুহূৰ্ত। মই ভগৱান বিৰচা মুণ্ডা জীক শ্ৰদ্ধাৰে প্ৰণাম জনাইছো। দেশৰ স্বাধীনতাৰ বাবে, জনজাতীয় সম্প্ৰদায়ৰ অধিকাৰৰ বাবে তেওঁ যি কাম কৰিছিল সেয়া অতুলনীয়। মোৰ বাবে এয়া সৌভাগ্যৰ কথা যে মই ঝাৰখণ্ডত ভগৱান বিৰচা মুণ্ডাজীৰ গাঁও উলিহাতুলৈ যোৱাৰ সুযোগ লাভ কৰিছিলো। মই তাৰে মাটি মূৰত লগাই প্ৰণাম জনাইছিলো। ভগৱান বিৰচা মুণ্ডাজী আৰু কুমাৰাম ভীমজীৰ দৰেই আমাৰ জনজাতীয় সম্প্ৰদায়সমূহতো অনেক মহান ব্যক্তিত্বৰ জন্ম হৈছে। মোৰ অনুৰোধ, আপোনালোকে তেওঁলোকৰ বিষয়ে অৱশ্যেই পঢ়ক।
মোৰ মৰমৰ দেশবাসী, মন কী বাত অনুষ্ঠানৰ বাবে মই আপোনালোকৰ পৰা অলেখ বাৰ্তা লাভ কৰোঁ। বহু লোকে এই বাৰ্তাসমূহত তেওঁলোকৰ ওচৰ পাজৰৰ প্ৰতিভাৱান লোকসকলৰ বিষয়ে আলোচনা কৰে। এইবোৰ পঢ়ি মই অত্যন্ত সুখী হওঁ যে আমাৰ সৰু সৰু চহৰ, নগৰ, গাঁৱতো ইনোভেটিভ আইডিয়াছৰ ওপৰত কাম হৈ আছে। সেৱাৰ মনোভাৱেৰে সমাজক সলনি কৰিবলৈ চেষ্টা চলাই থকা এনে কোনো ব্যক্তি বা গোটৰ বিষয়ে যদি আপোনালোকে জানে, তেন্তে মোক অৱশ্যেই জনাব। মই সদায়ৰ দৰেই আপোনালোকৰ বাৰ্তালৈ অপেক্ষা কৰিম। অহা মাহত আমি মন কী বাতৰ আন এটি খণ্ডলৈ আপোনালোকৰ লগত মিলিত হ'ম। কিছুমান নতুন বিষয়ৰ সৈতে মিলিত হ'ম। তেতিয়ালৈকে মই বিদায় লৈছোঁ। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। নমস্কাৰ।